নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। আজি মই আপোনালোকক ক'ব লৈছো তিনিটা পোষ্টৰ বিষয়ে, য'ত কেইটামান গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট আছে। পোষ্ট কেইটা হ'ল অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ, য'ত আপোনাৰ 8ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেটলৈকে এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। গোটেইবোৰ পোষ্টৰ বিষয়ে ডিটেইলছত ক'ম মই। চ' ভিডিঅ'টোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আৰু দেৰি নকৰি ভিডিঅ'টো আগবাঢ়ো। আৰু আজিৰ ফাৰ্ষ্ট ভেকেঞ্চিটো আহিছে গ্ৰুপ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024ৰ বিষয়ে, য'ত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট আছে। আৰু পোষ্টটো আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 21 তাৰিখ 5 মাহ 2024 লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট, য'ত নম্বৰ অফ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকে বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ জানিব লাগিব আৰু কম্পিউটাৰ অপাৰেট কৰিব জানিব লাগিব আৰু আপোনালোকে ডিক্টেশ্যন কৰিব জানিব লাগিব আৰু লগতে ফাইল মেইনটেনেন্স আৰু প্ৰচেছিং নলেজ থাকিব লাগিব। আৰু পে স্কেল দিয়া আছে ইয়াতে আপোনালোকে 12,000 পাৰ মান্থ কৈ পাব। তাৰপিছত সেকেন্ড পোষ্টটো আহিছে পিয়নৰ কাৰণে, য'ত নম্বৰ অফ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 8 পাছ হ'লে হ'ব। কিন্তু ইয়াতকৈ বেছি যদি আপোনালোকে ক্লাছ 12 পাছ বা গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে এলিজিবল নহ'ব এপ্লাই কৰিবলৈ। আৰু ইয়াৰ পে স্কেল দিয়া আছে আপোনালোকে 10,000 কৈ পাব পাৰ মান্থ। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ গোটেইবোৰ ডকুমেণ্টছ যি আছে গোটেইবোৰ সেলফ সাইন কৰি এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ, আৰু লগতে যদি এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আৰু লগতে দুটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সাইন কৰি পঠাই দিব লাগিব। আৰু আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিখন শুদ্ধকৈ এপ্লিকেশ্যন ফৰ্মত ফিল আপ কৰি দিব। আৰু এপ্লিকেশ্যন ফৰ্মটো ইয়াতে এড্ৰেছ দিয়া আছে, আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 21 মে গধূলা 4টালৈকে। আৰু তাৰপিছত ছেকেণ্ড ভেকেঞ্চিটো আহিছে শোণিতপুৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024ৰ বিষয়ে, য'ত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট ওলাইছে। আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰৰ পৰা। ইয়াৰ লাষ্ট ডেটটো হ'ল 20 তাৰিখ 5 মাহ 2024 লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট কন্ট্ৰেকচুৱেল, য'ত নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে নলেজ থাকিব লাগিব বেছিক কম্পিউটাৰ এপ্লিকেশ্যন, MS অফিচ, আৰু লগতে DTP জানিব লাগিব ইংলিছ আৰু অসমীয়াত, আৰু লগতে ইণ্টাৰনেটৰ বিষয়েও জানিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ গুড টাইপিং স্পীড থাকিব লাগিব আৰু লগতে আপোনালোকে ডিক্টেশ্যন কৰিব পাৰিব লাগিব আৰু ফাইল মেইনটেনেন্স আৰু প্ৰচেছিঙৰ নলেজো জানিব লাগিব। ইয়াতে পে স্কেল দিয়া আছে আপোনালোকে 18,000 কৈ পাব আৰু টেনিয়ৰ দিয়া আছে ইয়াতে 2 ইয়াৰ্ছৰ পাব। আৰু এজ লিমিট দিয়া আছে ইয়াতে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছ লৈকে, আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু 2 নম্বৰ পোষ্ট হ'ল পিয়ন কন্ট্ৰেকচুৱেল, ইয়াতো নম্বৰ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব। আৰু আপোনালোকে যদি হাই ছেকেণ্ডেৰী অথবা ডিগ্ৰী পাছ হয় তেনেহ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল নহ'ব। আৰু পে স্কেল দিয়া আছে ইয়াতে 12,500 কৈ পাব আৰু টেনিয়ৰ 2 ইয়াৰ্ছৰ পাব। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকে 18ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, আৰু লগতে এজ ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। আৰু চিটিজেনশ্বিপ ইয়াতে দিয়া আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ইয়াতে দিয়া আছে আপোনালোকৰ আপ টু ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মত লিখি দিব লাগিব। আৰু ইয়াতে এপ্লাই প্ৰচেছটো দিয়া আছে আপোনালোকে গোটেইবোৰ ডকুমেণ্টছ এটেষ্টেড কপিজ দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অথবা চাৰ্টিফিকেট, আৰু লগতে আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেটো দিব লাগিব। লগতে 3টা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু ফটোবোৰৰ বেক চাইডত আপোনালোকে সাইন কৰি দিব লাগিব। আৰু গোটেইবোৰ ডকুমেণ্টছ আপোনালোকে 20 তাৰিখৰ ভিতৰত পঠাই দিব লাগিব। এড্ৰেছ এইটো দিয়া আছে আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। এড্ৰেছটো হ'ল দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰ। আৰু আপোনালোকে মোবাইল নম্বৰটো ভালকে চাই কেনে শুদ্ধকৈ দিব, কিয়নো আপোনালোকে যদি ভুল নম্বৰ দিয়ে তেনেহ'লে আপোনালোকে ডিছকুৱালিফাইড হৈ যাব। চ' আপোনালোকে ভালকে চাই কেনে মোবাইল নম্বৰখন দিব বহাই। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল যেনেকে মই ক'লে 20 তাৰিখ 5 মাহ 2024 লৈকে। আৰু তাৰপিছত যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিব বিচাৰে তেনেহ'লে সেইটো একচেপ্টেড কৰা নহ'ব। চ' আপোনালোকে তাৰ আগত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিব। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিব লগা হ'লে কমেণ্ট কৰি জনাব। চ' বন্ধুসকল, আজিৰ কাৰণে ইয়াতে সামৰিলো। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে হেল্পফুল পাইছে। চ' আজিলৈ ইয়াতে সামৰিলো। ধন্যবাদ।